আজি 30-3-2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, প্ৰাণ দিওঁতা হৈছে পিতা। তেওঁ এনেকুৱা জ্ঞান দিয়ে যাৰ দ্বাৰা প্ৰাণদান পোৱা যায়। এনেহেন প্ৰাণদান দিওঁতা পিতাক মৰমেৰে স্মৰণ কৰা। প্ৰশ্ন: কিহৰ আধাৰত 21 জন্মলৈকে তোমালোকৰ ভঁৰাল ভৰপূৰ হৈ থাকে? উত্তৰ: সংগম যুগত তোমালোক সন্তানসকলে যি জ্ঞান পোৱা সেয়া হৈছে উপাৰ্জনৰ উৎস। এই পঢ়াৰ আধাৰত সকলো ভঁৰাল ভৰপূৰ হৈ যায়। এই পঢ়াৰ দ্বাৰা 21 জন্মৰ আনন্দ প্ৰাপ্তি হৈ যায়। এনেকুৱা কোনো বস্তু নাই যাৰ প্ৰাপ্তিৰ ইচ্ছা থাকে। বাবাই এনেকুৱা জ্ঞান দান কৰে যাৰ দ্বাৰা আত্মা কিহৰ পৰা কি হৈ যায়। ওম শান্তি। ভগৱান উবাচ: ভগৱানে কয়, শালগ্ৰামসকলে অৰ্থাৎ আত্মাসকলে বুজি পায় যে শিৱ বাবা আমাক পঢ়াবলৈ আহে। সন্তানসকলে জানে তেওঁৱেই সৃষ্টিৰ আদি মধ্য অন্তক জানে। সন্তানসকলৰ এতিয়া কোনো নতুন কথা যেন নালাগে। বুজি পাই গৈছে মনুষ্যইতো সকলো পাহৰি গৈছে। যিয়ে পঢ়ালে তেওঁৰ পৰিৱৰ্তে প্ৰথম নম্বৰত পঢ়োতাজনৰ নাম দি দিলে। তোমালোকে পঢ়ি পঢ়ি এইটো কথা সিদ্ধ কৰিব লাগে। ভাৰতৰ শাস্ত্ৰৰেই কথা, অন্য ধৰ্মৰ শাস্ত্ৰৰ কথা নহয়। ভুল ভাৰতৰ শাস্ত্ৰৰেই। তোমালোকৰ বাহিৰে এই কথা আন কোনেও সিদ্ধ কৰিব নোৱাৰে। সন্তানসকলে জানে এইখন অনাদি ড্ৰামা আকৌ পুনৰাবৃত্তি হ'ব। তোমালোকে মনুষ্য মাত্ৰক শুধৰোৱাৰ পুৰুষাৰ্থ কৰা। মনুষ্যৰ যেতিয়া শুধৰণি হৈ যায় তেতিয়া সৃষ্টিখনৰেই শুধৰণি হৈ যায়। সত্যযুগ হৈছে শুধৰণি হোৱা নতুন সৃষ্টি আৰু কলিযুগ হৈছে অশোধিত পুৰণি সৃষ্টি। এইটো তোমালোক সন্তানসকলে ভালদৰে বুজি পোৱা আৰু ধাৰণ কৰি আনক বুজোৱাৰ লায়কো হোৱা। ইয়াত বহুত পৰিশুদ্ধতা লাগে। বাবাই তোমালোকক কিমান পৰিশুদ্ধ কৰি বুজাই শুধৰণি কৰে। পিতাই কয়, যেতিয়া তোমালোক শুধৰণি হৈ যোৱা তাৰ পাছত মই শুধৰোৱাৰ প্ৰয়োজন নাথাকে। তোমালোকে অনাৰ্য হৈ গৈছিলা, এতিয়া আৰ্য অৰ্থাৎ দেৱী দেৱতা হ'ব লাগে। সেয়াটো সত্যযুগতহে হবা। তোমালোক সকলো শুধৰণি হৈছিলা। এতিয়া অশোধিতসকলে তেওঁলোকৰ পূজা কৰে। এইটো কাৰো বুদ্ধিত উদয় নহয় যে আমি কিয় তেওঁলোকক শুধৰণি হোৱা বুলি কওঁ। হওঁতে সকলো মনুষ্য। যিসকল শুধৰণি হোৱা আৰ্য আছিল সেইসকলেই অশোধিত হৈ গ'ল। আৰ্য আৰু অনাৰ্য। বাকী সেয়া যি আৰ্য সমাজ আছে সেয়া মঠ পন্থ। এয়া সকলো বৃক্ষৰ চিত্ৰৰ পৰা স্পষ্টকৈ বুজিব পাৰে। এয়া হৈছে মনুষ্য সৃষ্টিৰ বৃক্ষ। ইয়াৰ আয়ুস 5000 বছৰ। ইয়াৰ নাম কল্পবৃক্ষ। কিন্তু কল্পবৃক্ষ শব্দটিৰ পৰা মনুষ্যৰ বুদ্ধিত বৃক্ষৰ কথা নাহে। তোমালোকক বৃক্ষৰ ৰূপত বুজোৱা হৈছে। তেওঁলোকে কৈ দিয়ে কল্প লাখ লাখ বছৰৰ। পিতাই কয় 5000 বছৰৰ। আকৌ কোনোবাই আন কিবা শুনাই দিয়ে। সম্পূৰ্ণকৈ বুজাওঁতা কোনো নাই। নিজৰ মাজত শাস্ত্ৰৰ ওপৰত কিমান বাদানুবাদ কৰে। তোমালোকৰতো এয়া বাৰ্তালাপ। তোমালোকে সন্মিলন পাতা, ইয়াক বাৰ্তালাপ বুলি কোৱা হয়। প্ৰশ্ন উত্তৰ বুজি পাবলৈও কৰা হয়। বাবাই তোমালোকক যি শুনায় তাৰ পৰাই বিষয়বস্তু উলিয়াই তোমালোকে শুনোৱা। তেওঁলোকে কি শুনায় এয়াও তোমালোকে গৈ শুনা। আকৌ আহি শুনাব লাগে যে এনেধৰণৰ বাদানুবাদ চলে। প্ৰথমতেতো এইটো বুজাব লাগে যে গীতাৰ ভগৱান কোন। ভগৱান পিতাক পাহৰাৰ কাৰণে একেবাৰে লোকচানত আহি গ'ল। তোমালোক সন্তানসকলৰতো পিতাৰ প্ৰতি প্ৰেম আছে। তোমালোকে পিতাক স্মৰণ কৰা। বছ, বাবাহে প্ৰাণদান দিওঁতা। এনেকুৱা জ্ঞান দান দিয়ে যে কিহৰ পৰা কি হৈ যায়। গতিকে পিতাৰ প্ৰতি মৰম থাকিব লাগে। বাবাই আমাক এনেকুৱা নতুন কথা শুনায়। আমি শ্ৰীকৃষ্ণক কিমান স্মৰণ কৰোঁ। তেওঁ একো নিদিয়েই। শ্ৰীনাৰায়ণক স্মৰণ কৰে,
স্মৰণ কৰিলে কিবা হয় জানো? আমিতো যি কঙাল কঙালেই হৈ থাকিলোঁ। দেৱতাসকল কিমান চহকী আছিল। এতিয়া সকলো বস্তু কৃত্ৰিম হৈ গ'ল। যাৰ দাম নাই সেইবোৰৰ এতিয়া দাম হৈ গ'ল। তাত শস্য আদিৰ দামৰ কথাই নাই। সকলোৰে নিজা নিজা সম্পত্তি আদি থাকে। কোনো অপ্ৰাপ্ত বস্তু নাথাকে যাৰ প্ৰাপ্তিৰ ইচ্ছা থাকিব। বাবাই কয়, মই তোমালোকৰ ভঁৰাল ভৰপূৰ কৰি দিওঁ। তোমালোকক এনেকুৱা জ্ঞান দিওঁ যাৰ দ্বাৰা তোমালোকৰ ভঁৰাল ভৰপূৰ হৈ যায়। তোমালোকৰ বুদ্ধিত আছে যে জ্ঞান হৈছে উপাৰ্জনৰ উৎস। জ্ঞানেই সকলো। এই পঢ়াৰ দ্বাৰা তোমালোক কিমান উচ্চ হৈ যোৱা। জ্ঞানৰ ভঁৰাল হয় নহয়, সেইসকল শিক্ষকেই পঢ়ায়। তাৰ দ্বাৰা অল্পকালৰ সুখ পোৱা যায়। এই পঢ়াৰ দ্বাৰা তোমালোকৰ 21 জন্মৰ সুখ প্ৰাপ্তি হয়। তোমালোক সন্তানসকল বহুত আনন্দিত হ'ব লাগে। এয়া বুজিবলৈ সময় লাগে। সোনকালে কোনেও বুজিব নোৱাৰে। কোটিৰ মাজত কোনোবা ওলায়। আধাকল্প সকলো মনুষ্যই ইজনে সিজনক অৱনমিতই কৰি আহিছে। আৰোহণ কৰাওঁতা এজনেই পিতা। বেহদৰ পাঠ পঢ়াওঁতাজনৰ পৰিৱৰ্তে পঢ়োতাজনৰ নাম দি দিছে। জগতৰ লোকে এই কথাবোৰ নাজানে। এনেকৈ কয়, ভগৱান উবাচ পঢ়াই গ'ল। তাৰ পাছত তেওঁলোকৰ কোনো শাস্ত্ৰ নাথাকে। সত্য যুগত কোনো শাস্ত্ৰই নাথাকে। এই সকলোবোৰ হৈছে ভক্তি মাৰ্গৰ শাস্ত্ৰ। কিমান ডাঙৰ বৃক্ষ। ভক্তিৰ এই অনেক ঠাল ঠেঙুলি নাথাকিলে বৃক্ষৰ নামো নাথাকিব। এই সকলোবোৰ ধাৰণা কৰিবলগীয়া কথা। তোমালোকে ধাৰণা কৰা, পঢ়াওঁতা জন্তু পঢ়াই অন্তৰ্ধান হৈ যায়। পঢ়োতাসকল আহি বিশ্বৰ মালিক হয়। কিমান নতুন কথা। এটা কথাও কাৰো বুদ্ধিত ধাৰণ নহয়। বিদ্যাৰ্থীও তোমালোক সকলো ক্ৰমানুসাৰীয়ে হোৱা। কোনোবা উত্তীৰ্ণ হয়, কোনোবা অনুত্তীৰ্ণ হয়। এয়া হৈছে বেহদৰ ডাঙৰ পৰীক্ষা। তোমালোকে জানা, আমি যদি এতিয়া ভালকৈ পঢ়োঁ তেন্তে কল্পান্তৰলৈ ভালকৈ পঢ়িম। ভালকৈ পঢ়াসকলেহে উচ্চ পদ পায়। ক্ৰমানুসাৰী সকলো যাব। গোটেই শ্ৰেণীটোৱেই স্থানান্তৰ হ'ব। ক্ৰমানুসাৰী গৈ বহে। এই জ্ঞানো আত্মাত আছে। ভাল বা বেয়াৰ সংস্কাৰ আত্মাত থাকে। শৰীৰটো হৈছে মাটিৰ। আত্মা নিৰ্লেপ হ'ব নোৱাৰে। 100% সতোপ্ৰধান আৰু 100% তমোপ্ৰধান কোন হয়, এয়াও তোমালোকে বুজি পোৱা। প্ৰথমতেতো গৰীবসকলৰ উৎকৰ্ষ সাধন কৰিবলগীয়া হয়। তেওঁলোক প্ৰথমেই আহিব। গুৰুসকলৰো ভাল ভাল অন্যান্য শিষ্যসকল যেতিয়া আহিব, তেতিয়া তেওঁলোক সকলোৰে বুদ্ধি উদয় হ'ব। দেখিব যে এয়াতো আমাৰেই পাত ওলাই গৈ আছে। যিসকল ইয়াৰ হ'ব, তেওঁলোকেতো ওলাই আহিব। পিতা আহি নতুন বৃক্ষ আৰম্ভ কৰে। যিসকল অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে, সকলো উভতি আহিব। তথাপিও নিজৰ ভাৰতলৈকে আহিব। ভাৰতবাসীয়ে আছিল নহয়। যিসকল আমাৰ ডালৰ হ'ব, সকলো আহি যাব। আগলৈ গৈ তোমালোকে সকলো বুজি গৈ থাকিবা। এতিয়া বাহিৰৰ পৰা সকলোৱে ঠেলা গটা খাই থাকে। য'ত বাহিৰৰ লোক আছে, তেওঁলোকক খেদি থাকে। ভাবি লয়, এওঁলোক বহুত ধনৱান হৈ গ'ল, ইয়াৰ লোকসকল গৰীব হৈ গ'ল। পাছলৈ সকলোৱে নিজৰ নিজৰ ধৰ্মত যাবলগীয়া হয়। অৱশেষত সকলো নিজৰ নিজৰ ঘৰৰ ফালে দৌৰিব। বিদেশত কাৰোবাৰ মৃত্যু হ'লে তেওঁক ভাৰতলৈ লৈ আহে, কিয়নো ভাৰত হৈছে আটাইতকৈ শ্ৰেষ্ঠ পবিত্ৰ ভূমি। ভাৰততেই নতুন সৃষ্টি আছিল। এই সময়ত ইয়াক নিৰ্বিকাৰী সৃষ্টি বুলি ক'ব নোৱাৰে। এয়া হৈছে বিকাৰী সৃষ্টি। সেইকাৰণে আহ্বান জনায়, হে পতিত পাৱন আহক, আহি আমাক পাৱন কৰি তোলক। যদিও সৃষ্টি এখনেই, কিন্তু এই সময়ত জগতত কোনো পাৱনটো নাই। পাৱন আত্মাসকল মূল লোকত আছে। সেয়া হৈছে ব্ৰহ্ম মহাতত্ত্ব। সকলো পাৱন হৈ তালৈ যাব।
আকৌ ক্ৰমানুসৰি ভূমিকা পালন কৰিবলৈ আহিব। আদি সনাতন দেৱী দেৱতাৰ ধৰ্মৰ এয়া আধাৰ। আকৌ 3টা টিউব শাখা ওলাই। মুখ্য হৈছে 4টা ধৰ্ম। সকলোতকৈ উচ্চ ধৰ্ম হ'ল এই ব্ৰাহ্মণ ধৰ্ম। ইয়াৰ মহিমা বহুত। হীৰাৰ দৰে তোমালোক ইয়াত হোৱা। পিতাই তোমালোকক ইয়াত পঢ়ায়, তেন্তে তোমালোক কিমান উচ্চ। দেৱতাসকলতকৈও তোমালোক ব্ৰাহ্মণসকল জ্ঞানেৰে পৰিপূৰ্ণ হোৱা। আচৰিত নহয় জানো? আমি যি জ্ঞান লওঁ সেয়া আমাৰ লগত যায়, আকৌ তাত জ্ঞান পাহৰি যাওঁ। তোমালোকে জানা আগতে আমি কি পঢ়িছিলোঁ, এতিয়া আমি কি পঢ়োঁ। ICS সকলে কি পঢ়ে আৰু পাছত কি পঢ়ে, পাৰ্থক্যটো আছে নহয়। আগলৈ গৈ তোমালোকে বহুত নতুন কথা শুনিবা। এতিয়া নুশুনাও, আগলৈ শুনাৰহে ভূমিকা আছে। বুদ্ধিত থাকে জ্ঞানৰ ভূমিকা যেতিয়া শেষ হ'ব তেতিয়া আমিও সেই সময়ত বাবাৰ জ্ঞান ধাৰণ কৰি ল'ম। পুনৰ আমাৰ ভূমিকা স্বৰ্গত আৰম্ভ হৈ যাব। তেওঁৰ ভূমিকা শেষ হৈ যাব। বুদ্ধিত বহুত ভাল ধাৰণা হ'ব লাগে। সুঁৱৰি থাকা, পিতাক স্মৰণ কৰি থাকা। স্মৃতিত নাথাকিলে পদ কম পাবা। পিতাক স্মৰণ কৰোঁতে কৰোঁতে শৰীৰৰ বোধ নাইকিয়া হৈ যাব। সন্ন্যাসীয়েও এই অৱস্থাৰ অভ্যাস কৰি কৰি শৰীৰ ত্যাগ কৰে, কিন্তু তেওঁলোকৰ মাৰ্গ বেলেগ। সেইকাৰণে তেওঁলোকে পুনৰ জন্ম ল'বলগীয়া হয়। অনুগামীসকলে ভাবে যে তেওঁ ব্ৰহ্মত লীন হৈ গ'ল, পুনৰ উভতি আহিব নোৱাৰে। পিতাই বুজায়, উভতি কোনেও যাব নোৱাৰে। অন্তিমত সকলো ভাৱৰীয়া যেতিয়া মঞ্চত উপস্থিত হ'ব, তেতিয়াহে ঘৰলৈ যাব। সেয়া হৈছে হ্ৰদৰ বিনাশী নাটক, এয়া হৈছে বেহদৰ অবিনাশী নাটক। তোমালোকে ভালকৈ বুজাব পাৰা, এইখন ড্ৰামা ওকণিৰ দৰে ধীৰ গতিৰে চলে। তেওঁলোকে তোক আকৌ সৰু সৰু ড্ৰামা ৰচনা কৰে, মিছা চলচ্চিত্ৰ নিৰ্মাণ কৰে। তাত অলপ ভাল কথাও থাকে, যেনেকৈ বিষ্ণুৰ অৱতৰণ দেখুৱায়। এনেকুৱা নহয় যে ওপৰৰ পৰা কোনোবা নামি আহে। লক্ষ্মী নাৰায়ণৰ ভূমিকা পালন কৰিবলৈ আহে, বাকী ওপৰৰ পৰা কোনো নাহে। এতিয়া তোমালোক সন্তানসকলক পিতাই পঢ়ায়, সেইবাবে তোমালোকে এই কথাবোৰ বুজিব পাৰা। আগতে তোমালোকো তুচ্ছ বুদ্ধিৰ আছিলা। যেতিয়া পিতাই বুজালে তেতিয়া তোমালোকৰ ভাগ্য উদয় হৈ গ'ল। এতিয়ালৈকে যি শুনিলা সেয়া কোনো কামৰ নাছিল, আৰুহে অধিক অৱনমিত হৈ গ'লা। সেইকাৰণে তোমালোকে সকলোৰে দ্বাৰা লিখাই লোৱা। যেতিয়া লিখি দিব তেতিয়াহে বুজা যাব যে বুদ্ধিত কিছু ধাৰণ হৈছে। বাহিৰৰ পৰা আহে, প্ৰপত্ৰ পূৰালে তেতিয়া বুজি পোৱা যায় যে আমাৰ কুলৰ হয়। মূল কথা হৈছে পিতাক জনাটো। বুজি পাওক যে কল্পই কল্পই পিতাই আমাক পঢ়ায়। এইটো কথা সুধিব লাগে যে কেতিয়াৰ পৰা পবিত্ৰ হৈছে। সোনকালে শুধৰণি নহয়, বাৰে বাৰে মায়াই ধৰি লয়। যেতিয়া দেখে যে কেঁচা হৈ আছে তেতিয়া গ্ৰাস কৰি লয়। বহুত মহাৰথীকো মায়াই গ্ৰাস কৰিলে। শাস্ত্ৰতো এই সময়ৰে দৃষ্টান্ত আছে। মন্দিৰতো অশ্বৰোহী, মহাৰথী, পদাতিক আদি দেখুৱায়। তোমালোকে এতিয়া নিজৰ স্মাৰক দেখিবলৈ পোৱা। যেতিয়া তোমালোক সম্পূৰ্ণ হৈ যাবা তেতিয়া ভক্তি উৰি যাব। তোমালোকে কাৰো আগত নতশিৰ হ'ব নোৱাৰা। তোমালোকে সুধিবা, এওঁ কলৈ গ'ল? এওঁৰ জীৱন বৃত্তান্ত শুনোৱা। বাবাই তোমালোক সন্তানসকলক জ্ঞানেৰে পৰিপূৰ্ণ কৰি তুলিছে, সেয়েহে তোমালোকে সোধা, গতিকে নিচা থকা উচিত। 8গৰাকীহে সন্মান সহকাৰে উত্তীৰ্ণ হয়। এয়া বহুত ডাঙৰ পৰীক্ষা। নিজক চাব লাগে, মই আত্মা পবিত্ৰ হৈছোনে? যোগযুক্ত হৈ থাকিলেহে বেটাৰী ভৰপূৰ হ'ব। পিতাৰ সৈতে যোগযুক্ত হৈ থাকিলেহে সতোপ্ৰধান হ'বা। তমোপ্ৰধান আত্মা উভতি যাব নোৱাৰে। এয়াও ড্ৰামা, তাত দোষ দিয়া কোনো বস্তুৱে নাথাকে। গাই গৰু বহুত সুন্দৰ হয়। শ্ৰীকৃষ্ণৰ লগত কিমান সুন্দৰ গাই গৰু দেখুৱায়। ডাঙৰ ডাঙৰ ব্যক্তিৰ আচবাব পত্ৰও সুন্দৰ। গায়ে ভাল গাখীৰ দিয়ে, সেইবাবেতো গাখীৰৰ নৈ বয়।
এতিয়া ইয়াত নাই। এতিয়া তোমালোক জ্ঞানেৰে পৰিপূৰ্ণ হৈ গৈছা। এইখন জগতক তোমালোকে তুচ্ছ বুলি ভাবা। ইয়াৰ সকলো মলিনতা এতিয়া স্বাহা হ'ব। সকলো মলিনতা আঁতৰি সকলো স্বচ্ছ হৈ যাব। আমি আমাৰ ৰাজধানীলৈ যাওঁ, তাৰ নাম হৈছে স্বৰ্গ। শুনিলেই আনন্দ লাগে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ। এই অশোধিত পুৰণি সৃষ্টিক শুধৰাবলৈ নিজকে শুধৰাব লাগে। নিজৰ বুদ্ধি পিতাৰ স্মৃতিৰে পৰিশুদ্ধ কৰিব লাগে। ২ নম্বৰ। পৰস্পৰ বাৰ্তালাপ কৰিব লাগে। বাদ বিবাদ নহয়, জ্ঞান দান কৰি সকলোৰে ভঁৰাল ভৰপূৰ কৰিব লাগে। বৰদান: স্বমানৰ আসনত স্থিত হৈ শক্তিসমূহক আদেশ অনুসৰি চলাওঁতা বিশাল বুদ্ধিৰ হোৱা। স্বমানৰ আসনত স্থিত হৈ শক্তিসমূহক আদেশ অনুসৰি চলাওঁতা বিশাল বুদ্ধিৰ হোৱা। নিজৰ বিশাল বুদ্ধিৰ দ্বাৰা সৰ্বশক্তিৰূপী সেৱাধাৰীসকলক সময়ত কাৰ্যত লগোৱা। যিবোৰ উপাধি পোনপটীয়াকৈ পৰমাত্মাৰ দ্বাৰা প্ৰাপ্ত হৈছে, তাৰ নিচাত থকা স্বমানৰ স্থিতিৰূপী আসনত স্থিত হৈ থাকা। তেতিয়া সৰ্বশক্তি সেৱাৰ কাৰণে সদায় হাজিৰ অনুভৱ হ'ব। তোমালোকৰ আদেশৰ অপেক্ষাত থাকিব। সেয়েহে বৰদান আৰু প্ৰাপ্তিক কাৰ্যত লগোৱা। মালিক হৈ যোগযুক্ত হৈ যুক্তিযুক্ত সেৱাধাৰীসকলৰ পৰা লোৱা। তেতিয়া সদায় ৰাজী হৈ থাকিব। বাৰে বাৰে ওজৰ আপত্তিও নাথাকিব। শ্লোগান: যিকোনো কাৰ্য আৰম্ভ কৰাৰ আগতে বিশেষ এইটো স্মৃতি জাগ্ৰত কৰা যে সফলতা মোৰ শ্ৰেষ্ঠ ব্ৰাহ্মণ আত্মাৰ জন্মসিদ্ধ অধিকাৰ। যিকোনো কাৰ্য আৰম্ভ কৰাৰ আগতে বিশেষ এইটো স্মৃতি জাগ্ৰত কৰা যে সফলতা মোৰ শ্ৰেষ্ঠ ব্ৰাহ্মণ আত্মাৰ জন্মশ্ৰেষ্ঠ অধিকাৰ।